নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো নিশ্চয় গম পাইছোঁ যে শিক্ষা হেতু পৰ্টেলত আমি আমাৰ ইন ছাৰ্ভিচ ট্ৰেইনিং ডিটেইলছ আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ বিষয়ে আপডেট কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টিত মই আপোনালোকক কিদৰে ইন ছাৰ্ভিচ ট্ৰেইনিং ডিটেইলছ শিক্ষা হেতু পৰ্টেলত আপডেট কৰিব, ফিউচাৰ প্ৰিফাৰেন্স ট্ৰেইনিঙৰ তথ্য আপোনালোকে কিদৰে আপডেট কৰিব আৰু আপডেট কৰাৰ পাছত তাক কিদৰে এপ্ৰুভেল কৰাব লাগিব, কোনে এপ্ৰুভেল কৰিব, সম্পূৰ্ণ প্ৰচেছ আজি ভিডিঅ'টিত মই আপোনালোকক দেখাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ কৃপণালি নকৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰ বা অন্য কিবা এটা ব্ৰাউজাৰ খুলি তাত শিক্ষা সেতু আছাম চাৰ্চ কৰিব আৰু চাৰ্চ কৰি লৈ পেলাই আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰোঁতে আপোনালোকে ইউজাৰ নেম, পাছৱৰ্ড, ডিষ্ট্ৰিক্ট সিলেক্ট কৰি কেপচাটো দি লগইন কৰিব লাগিব। এইখিনি কথা আমি সকলোৱে নিশ্চয় জ্ঞাত। আৰু লগইন কৰা পাঁচ মুহূৰ্তত আপোনালোকে এনে ধৰণৰ ডেশবৰ্ড দেখা পাব আৰু ডেশবৰ্ডটি খুলি আপোনালোকে যদি অকণমান তললৈ চাই তেতিয়াহ'লে আপোনালোকে দেখা পাব যে তাত টিচাৰ এণ্ড ষ্টাফ বুলি অপশ্যন এটা আপোনালোকে পাব। সেই টিচাৰ এণ্ড ষ্টাফ আপোনালোকে ড্ৰপ ডাউনত যাব, টিচাৰ এণ্ড ষ্টাফৰ, আৰু ড্ৰপ ডাউনত আপোনালোকে প্ৰথম পাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। আপোনালোকে সেই টিচাৰ এণ্ড ষ্টাফ লিষ্টিংটো ক্লিক কৰিব আৰু টিচাৰ এণ্ড ষ্টাফ লিষ্টিং ক্লিক কৰাৰ লগে লগে আপোনাৰ বিদ্যালয়ত থকা সকলোকেইজন টিচাৰ আৰু ষ্টাফ তেওঁলোকৰ তালিকাখন প্ৰকাশ পাব। তেওঁলোকে কোন টিচিং কোন নন টিচিং ষ্টাফ হয় সেইটোও থাকিব, তেওঁলোকৰ জেণ্ডাৰ, তেওঁলোকৰ ইমেইল ID, মোবাইল নাম্বাৰৰ সৈতে গোটেইখিনি কথা আপোনালোকে ইয়াত দেখা পাব। আৰু তাৰে অকণমান আপোনালোকে যদি ৰাইটৰ ফালে যায়, সোঁফালে যদি যায়, তেতিয়া আপোনালোকে একশ্যন অপশ্যনটো পাব। একশ্যন অপশ্যনত আপোনালোকে ড্ৰপ ডাউনত যাব। ড্ৰপ ডাউনত গ'লে আপোনালোকে তাত 4-5টা অপশ্যন দেখা পাব। তাৰে যোনটো এডিট অপশ্যন, আপোনালোকে এডিট অপশ্যনটো ক্লিক কৰি ল'ব। তেতিয়া আপোনালোকে ষ্টাফ ডিটেইলছ আপডেশ্যন অপশ্যনটো পাব। ইয়াৰে আপোনালোকে চাব 4 নম্বৰ যোনটো আছে এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজ, সেইটো আমি নতুনকৈ এড কৰিব লাগিব। আপোনালোকে এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকক অপশ্যনটো এনেকৈ দেখা পাব, এডিশ্যনেল প্ৰফিচিয়েঞ্চি ডিটেইলছ বুলি আহিব। তাৰে লগতে থাকিব, তলত থাকিব চাব ইন ছাৰ্ভিচ ট্ৰেইনিং এড আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্স এড অপশ্যনটো। আমি এই দুটা ইন ছাৰ্ভিচ ট্ৰেইনিংটো আমি এড কৰিব লাগিব আৰু ফিউচাৰ ট্ৰেইনিং ছাৰ্ভিচটো আমি এড কৰিব লাগিব। গতিকে আমি প্ৰথমতে ইন ছাৰ্ভিচ ট্ৰেইনিং এড যোনটো ৰেড কালাৰত আছে, আমি এড বাটনটো ক্লিক কৰি দিম। ইয়াতে আপোনালোকে কেইটামান অপশ্যন পাব আৰু এই অপশ্যন কেইটাৰ যিকেইটা ষ্টাৰ চিন দিয়া আছে সেইকেইটা কম্পালচৰি হয়, পূৰ কৰিবই লাগিব। আৰু ইয়াতে আপোনালোকে ড্ৰপ ডাউনত গৈ পেলাই গোটেইখিনি বস্তু পাব। আপোনালোকে প্ৰথমতে যদি আছে টাইপ অফ ট্ৰেইনিং, এই টাইপ অফ ট্ৰেইনিঙত আপোনালোকে চিলেক্ট অপশ্যনটোত যদি যায় তেতিয়াহ'লে আপোনালোকে তাত ড্ৰপ ডাউনত ট্ৰেইনিঙৰ কিছুমান টাইপ পাব। একাডেমিক ইয়েৰত আপোনালোকে ইয়াত যোৱা 2টা বছৰৰ অপশ্যন আপোনালোকে ইয়াত পাব। ট্ৰেইনিং নেমটো আপোনালোকে ট্ৰেইনিং অলৰেডি ভৰাই থোৱা আছে সেইটো আপোনালোকে চিলেক্ট কৰিব। আৰু অৰ্গেনাইজ বাই কোনে ট্ৰেইনিংটো অৰ্গেনাইজ কৰিছে, ডিষ্ট্ৰিক্ট, ব্লক বা যোনেই হওক সেইটো আপোনালোকে ইয়াতে ড্ৰপ ডাউনত পাব। লেভেল, ট্ৰেইনিঙৰ লেভেলটো আপোনালোকে পাব। মোড অফ ট্ৰেইনিং, ষ্টাৰ্ট ডেট, এণ্ড ডেট। ষ্টাৰ্ট ডেট আৰু এণ্ড ডেটটো আমি চিলেক্ট কৰিব লাগিব। আপোনালোকে যোনটো কেলেণ্ডাৰৰ আইকন দেখা পাই আছে তাতে যদি আপোনালোকে টাচ কৰে তেতিয়াহ'লে এইটো চিলেক্ট কৰা অপশ্যন পাব। আৰু ট্ৰেইনিং ডেজ এইখিনি আপোনালোকে পূৰ কৰিব। পূৰ কৰি এবাৰ চেক কৰিব ঠিকে আছে নে নাই, আৰু তাৰপিছত ছেভ বাটনটো ক্লিক কৰি দিলে আমাৰ এই ট্ৰেইনিং যোনটো ট্ৰেইনিং আপোনালোকে চিলেক্ট কৰি পেলাই কৰিছে সেই ট্ৰেইনিংটি ছেভ হৈ যাব। আৰু কেতিয়াবা কি হয়, কিছুসংখ্যক শিক্ষকৰ ক্ষেত্ৰত এনেধৰণৰ হ'ব পাৰে যে তেওঁলোকে যোনটো ট্ৰেইনিং লৈছে সেই ট্ৰেইনিংটো তেওঁলোকে ড্ৰপ ডাউনত গৈ পেলাই বিচাৰি পোৱা নাই, সেই ট্ৰেইনিংটোৰ নাম ইয়াত এণ্ট্ৰি নাইকিয়া, বা তেওঁলোকে যোৱা 2টা বছৰত ট্ৰেইনিং লোৱা নাছিল, তাৰ আগতে ট্ৰেইনিং লৈছে, সেইটো তেওঁলোকে ভৰাব বিচাৰিছে। কোনোবা এটা ট্ৰেইনিং তেওঁলোকে ছাৰ্ভিচ ট্ৰেইনিং আগতীয়াকৈ লৈছিলে। গতিকে সেই ক্ষেত্ৰত আমি যিহেতু ড্ৰপ ডাউনত নাপাম, গতিকে আমি টাইপ অফ ট্ৰেইনিঙৰ ক্ষেত্ৰত গৈ পেলাই আমি আদাৰ্ছ অপশ্যনটো চিলেক্ট কৰিব লাগিব। আৰু আদাৰ্ছ অপশ্যন চিলেক্ট কৰাৰ লগে লগে ট্ৰেইনিং নেমটো আমি তেতিয়া আমাৰ ড্ৰপ ডাউনত নোলাব, আমি ট্ৰেইনিং নেমটো আমি টাইপ কৰিব লাগিব। চ' টাইপ কৰি আমি এণ্টাৰ কৰি দিম আৰু অৰ্গেনাইজ বাইটো আমি ড্ৰপ ডাউনতে পাম, বাকীখিনি বস্তু আমি ড্ৰপ ডাউনতে পাম। আৰু তাৰে আমি ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট চিলেক্ট কৰি পেলাই আমি ছেভ বাটন ক্লিক কৰি দিলে যি ট্ৰেইনিং আমি যোৱা 2টা বছৰ নহয় তাৰ আগতে লৈছিলোঁ বা যোনটো ট্ৰেইনিঙৰ কথা এই শিক্ষা সেতুত ড্ৰপ ডাউনত আমি পাই থকা নাই সেই ট্ৰেইনিংটো আমি পূৰ কৰিব পাৰিম।
আৰু কেতিয়াবা কি হয় আমাৰ ট্ৰেইনিং অৰ্গেনাইজেশ্যন যোনটো ট্ৰেইনিং অৰ্গেনাইজ কৰি আছে আমাৰ সমগ্ৰ শিক্ষা বা গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্গেনাইজ নহয় ইউনিচেফৰ নিচিনা পাৰ্টনাৰ অৰ্গেনাইজেশ্যন কিছুমানে গভৰ্ণমেণ্টৰ লগত বা ডিপাৰ্টমেণ্টৰ পাৰ্টনাৰ অৰ্গেনাইজেশ্যনেও কেতিয়াবা ট্ৰেইনিং অৰ্গেনাইজ কৰে তেনে ক্ষেত্ৰত আমি অৰ্গেনাইজ বাইত আমি পাৰ্টনাৰ অৰ্গেনাইজটো আমি চিলেক্ট কৰি ল'ব লাগিব আৰু পাৰ্টনাৰ অৰ্গেনাইজ চিলেক্ট কৰাৰ লগে লগে এটা নতুন ফিল্ড যোগ হৈ আহিব সেইটো হৈছে নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখা পাই আছে এতিয়া আমি ইয়াত যেহেতু ড্ৰপ ডাউনত নাথাকিব গতিকে আমি নেম অফ অৰ্গেনাইজেশ্যন আমি টাইপ কৰিব লাগিব ধৰি লওক ইউনিচেফৰ ফালৰ পৰা ট্ৰেইনিংটো হৈছিলে গতিকে তেতিয়া আমি ইউনিচেফ শব্দটো ইয়াত টাইপ কৰিব লাগিব আৰু বাকী কথাখিনি একেধৰণৰে আছে আৰু যদি আমি দেখা পাওঁ যে অৰ্গেনাইজেড বাই আমাৰ ডিপাৰ্টমেণ্টটো কৰা নাই বা পাৰ্টনাৰ অৰ্গেনাইজেশ্যন নহয় বেলেগ কিবা অৰ্গেনাইজেশ্যনে আমাৰ এই ট্ৰেইনিংটো অৰ্গেনাইজ কৰিছিল তেতিয়াহ'লে আমি ইয়াৰ ড্ৰপ ডাউনত গৈ পেলাই আদাৰ্ছ অপশ্যনটো চিলেক্ট কৰিব পাৰিম আৰু আদাৰ্ছ অপশ্যন চিলেক্ট কৰাৰ লগে লগে দুই এটা পিছৰ ফিল্ড নাইকিয়া হৈ যাব আৰু আমি বাকী কথাখিনি একেধৰণে ফিল আপ কৰি ছেভ বাটনটো ক্লিক কৰি দিম এইখিনিলৈকে আমি ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ তথ্য আমি এড কৰিলোঁ আমাৰ নিজা স্কুলৰ লগিং কৰি লৈ পেলাই টিচাৰৰ এগেইনষ্টত আৰু তাৰ পাছত আমি আৰু এটা কাম কৰিব লাগিব সেইটো হৈছে ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ অৰ্থাৎ আমি এতিয়ালৈকে এড কৰিলোঁ আমি কি কি ট্ৰেইনিং লৈছোঁ আৰু এতিয়া কৰিব লাগিব আমি কিহৰ ওপৰত ট্ৰেইনিং ল'বলৈ ইচ্ছুক সেইটো আমি কৰিব লাগিব আৰু ইয়াতো আমাৰ নো ডাটা ফাউণ্ড দেখুৱাই আছে আপোনালোকে এড বাটনটো ক্লিক কৰি দিলে নতুন ট্ৰেইনিং এড কৰিব বিচৰা ট্ৰেইনিং আপোনালোকৰ অপশ্যনটো আপোনালোকে পাব আপোনালোকে স্ক্ৰীনত এনেধৰণে দেখা পাব যে এড ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ ডিটেইলছ ওলাই আহিছে আপোনালোকে কিহৰ ওপৰত ট্ৰেইনিং ল'ব বিচাৰে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি আৰ্লি চাইল্ডহুড কেয়াৰ টিচাৰ্ছ ট্ৰেইনিং এণ্ড পেডাগগি ইংলিছ ছায়েন্স মেথছ এনেধৰণৰ আপুনি ওপৰলৈ তললৈ যদি আহি থাকে তেন্তে আৰু দেখা পাব অপশ্যনবিলাক আৰু ইয়াৰ পৰা আপোনালোকে যিকোনো কমেও এটা আৰু মেক্সিমাম 4টা ট্ৰেইনিং কেটেগৰী আপোনালোকে চিলেক্ট কৰিব পাৰিব আপোনালোকে ইয়াত বক্সকেইটাত টাচ কৰি দিলে আপোনালোকৰ সেইটো চিলেক্ট হৈ যাব তেনেধৰণে আপোনালোকে অতি কমেও এটা আৰু মেক্সিমাম 4টা অপশ্যন আপোনালোকে চিলেক্ট কৰিব পাৰিব চিলেক্ট কৰি লৈ পেলাই আপোনালোকে ছেভ বাটনটো ক্লিক কৰি দিব এতিয়া আমি এইদৰে ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ ডিটেইলছো এড কৰিলোঁ আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চো এড কৰিলোঁ কিন্তু এড কৰাৰ পাছত ধৰি লওক আমি দেখা পালোঁ যে আমি যি এড কৰিলোঁ ইন ছাৰ্ভিচ ট্ৰেইনিং তাৰে কোনোবা এটা এড হ'ব নালাগিছিল এই ট্ৰেইনিংটো মই লোৱা নাছিলোঁ ভুলবশতঃ এড হৈ গ'ল বা কিবা তেনে ক্ষেত্ৰত আমি সেই ট্ৰেইনিঙৰ বিষয়ে আমি ডিলিট কৰি দিবও পাৰিম বা যদি আমি এডিট কৰিব বিচাৰোঁ আমি এডিট কৰিবও পাৰিম আপোনালোকে এনেধৰণৰ ট্ৰেইনিঙৰ ডিটেইলছখিনি স্ক্ৰীনত দেখা পাই গৈ থাকিব আপোনালোকে যিখিনি এড কৰিছিলে আৰু তাৰে যদি আপোনালোকে অকণ সোঁফাললৈ আহে তেতিয়া আপোনালোকে দেখা পাব একশ্যন বটনত এটা ডিলিট অপশ্যন দেখা পাই আছে সেই ডিলিট যোনটো আপোনালোকে আইকন দেখা পাই আছে তাত ক্লিক কৰি পেলাই আপোনালোকে ডিলিট কৰিব পাৰিব আৰু ডিলিট আইকনটোৰ তলতে আপোনালোকে পেনৰ নিচিনা দেখা পাই আছে যোনটো পেঞ্চিলৰ নিচিনা তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকৰ এই তথ্যখিনি এডিট কৰিব পাৰিব একেধৰণে আপোনালোকে ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰতো ডিলিট অপশ্যনটো নাই কিন্তু আপোনালোকে যি 4টা 3টা 2টা বা এটা ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ আপুনি চিলেক্ট কৰিছে তাক যদি আপোনালোকে এডিট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে পেঞ্চিল আইকনটো টাচ কৰি পেলাই সেইটো এডিট কৰিব পাৰিব গতিকে আপোনালোকে ইন ছাৰ্ভিচ ট্ৰেইনিং ডিটেইলছ আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ এড কৰাৰ পাছত আপোনালোকে অকণ তললৈ আহিব তললৈ আহোঁতে আপোনালোকে দেখা পাব যে প্ৰিভিয়াছ আৰু নেক্সট বাটনটো আপোনালোকে দেখা পাব ইয়াৰে আপোনালোকে নেক্সট বাটনটো ক্লিক কৰি দিব নেক্সট বাটন ক্লিক কৰাৰ লগে লগে আপোনালোকে যিখিনি ডাটা ভৰাইছিলে আপোনালোকে এনেকৈ এটা গ্ৰীণ কালাৰত আপোনালোকে দেখি আছে অপশ্যন এটা আহিব যে ডাটা ইজ চেণ্ট ফৰ এপ্ৰুভেল ছাকচেছফুলি ইন এপ্ৰুভেল লিষ্ট উইল ৰিফ্লেক্ট শ্বৰ্টলি গতিকে এপ্ৰুভেলৰ কাৰণে পঠাই দিয়া হৈছে আৰু এপ্ৰুভেলৰ যোনটো লিষ্ট আছে তাত অকণ সময় পাছতে আপোনালোকে দেখা পাব বুলি উল্লেখ কৰিছে অৰ্থাৎ আপোনাক এই তথ্যখিনি কোনোবাই এপ্ৰুভ কৰিব লাগিব আৰু সেই এপ্ৰুভ কৰা অথৰিটিজন হৈছে আপোনাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকজন তেখেতে এপ্ৰুভ কৰিব লাগিব গতিকে আপোনালোকে এই এডখিনি কৰাৰ পাছতে আপোনালোকৰ প্ৰধান শিক্ষকজনক ক'ব যে আপুনি এতিয়া আমাৰ যিখিনি এডিট কৰিছোঁ এইখিনি এপ্ৰুভ কৰি দিয়ক আৰু এপ্ৰুভ কৰিবৰ ক্ষেত্ৰত আকৌ একেধৰণে আপোনালোকে স্কুল লগিং কৰিব লাগিব কৰি লৈ পেলাই আপোনালোকে যিদৰে টিচাৰ এণ্ড ষ্টাফলৈ আহি পেলাই তাৰে প্ৰথম টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত গৈ পেলাই কামখিনি কৰিছিলে এতিয়া আপোনালোকে সেই প্ৰথম টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত নহয় অকণমান তললৈ স্কুল ডাউন কৰিব টিচাৰ এণ্ড ষ্টাফৰ আণ্ডাৰত আৰু কৰিলে আপোনালোকে দেখা পাব যে ষ্টাফ এডিট এপ্ৰুভেল বুলি আপোনালোকে অপশ্যনটো পাব আপোনালোকে সেই ষ্টাফ এডিট এপ্ৰুভেলত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে যিকেইজন শিক্ষক বা কৰ্মচাৰীয়ে তেওঁলোকৰ কিবা তথ্য শিক্ষা হেতুত এডিট কৰিছে সেই কেইজনৰ তথ্যখিনি ওলাই আহিব আৰু তাৰে যিজনৰ এপ্ৰুভেল কৰিবলৈ প্ৰধান শিক্ষকজনে বিচাৰিছে তেখেতৰ এগেইনষ্টত যোনটো একশ্যন বটনত ভিউ অপশ্যনটো আছে সেই ভিউ অপশ্যনটো ক্লিক কৰি দিব লাগিব
ভিউত ক্লিক কৰাৰ লগে লগে তেখেতে কি কথা বা কি তথ্য শিক্ষা হেতুত তেখেতৰ প্ৰফাইলত গৈ পেলাই তেখেতে এডিট কৰিছে সেই গোটেই তথ্যখিনি শ্ব' হ'ব সেই তথ্যখিনি চাই মেলি লৈ পেলাই প্ৰধান শিক্ষকজনে যদি এপ্ৰুভ কৰিব বিচাৰে তেতিয়াহ'লে এপ্ৰুভ বটনটো ক্লিক কৰিব আৰু যদি ৰিজেক্ট কৰিব বিচাৰে তেতিয়াহ'লে ৰিজেক্ট বটনটো ক্লিক কৰিব লাগিব আৰু ইয়াতে যদি এপ্ৰুভ বটনটো ক্লিক কৰে তেতিয়াহ'লে এটা ডায়লগ ওলাই আহিব য'ত সুধিব যে আৰ ইউ চিয়'ৰ টু এপ্ৰুভ দা তথ্যখিনি আৰু তেতিয়া আপুনি আকৌ এবাৰ চিয়'ৰ তাত য়েছ অপশ্যন বা যোনটো অপশ্যন থাকিব সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এই তথ্যখিনি এপ্ৰুভ হৈ যাব আৰু কিছু সময়ৰ পাছতে টিচাৰজনৰ প্ৰফাইলত গোটেই তথ্যখিনি দেখুৱাব গতিকে এইদৰে আমি আমাৰ তথ্য আমি শিক্ষা হেতুত এপ্ৰুভ কৰিব পাৰোঁ আৰু শিক্ষক এজনে তেখেতৰ ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ তেখেতসকলে এড কৰিব পাৰিব যিসকল শিক্ষক নতুনকৈ যোগদান কৰিছে ইন ছাৰ্ভিচ ট্ৰেইনিং তেওঁলোকে তেনেকৈ লোৱা নাই তেওঁলোকে ইন ছাৰ্ভিচ ট্ৰেইনিংখিনি পূৰ্ণ নকৰিলেও কিন্তু তেখেতসকলৰ যি প্ৰিফাৰেঞ্চ দিব লাগিব ট্ৰেইনিং প্ৰিফাৰেঞ্চটো সেইটো পূৰ কৰিবই লাগিব অৰ্থাৎ তেওঁলোকে কি ট্ৰেইনিং ল'ব বিচাৰে ভৱিষ্যতে সেইটো তেওঁলোকে আপডেট কৰিবই লাগিব তেওঁলোকে ইন ছাৰ্ভিচ ট্ৰেইনিং যিহেতু লোৱা নাই সেইখিনি পূৰ নকৰিলেও হ'ব কিন্তু ফিউচাৰত কি ট্ৰেইনিং ল'ব বিচাৰে সেইটো এড কৰাটো সকলোৰে কাৰণে কম্পালচৰি হয় গতিকে এই ইনফৰমেশ্যনখিনি আপোনাক দিবলৈ চেষ্টা কৰিলোঁ কাইণ্ডলি ভিডিঅ'টি শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ধন্যবাদ